My dear viewers and learners, welcome. Namaskar. Class 1, Beginners English 1, new book. Lesson 1, Our Beautiful World. Page number 14, Activities 8A, Let's listen to a story. My dear children, let us listen a story. You listen the story very attentively. তোমালোকে মনোযোগেৰে শুনিবা সাধুটো শুনিবানে তোমালোকে নিশ্চয় শুনিবা বৰ ভাল সাধু Monkey and the Two Cats. Monkey মানে বান্দৰ and মানে আৰু the two cats আৰু দুটা কি মেকুৰী cats cat cat মানে মেকুৰী cats মানে দুটা যেহেতু দুটা মেকুৰী আছে. Now, look at this picture at first. You see the monkey is sitting on the branch of a tree. On the branch of a tree. মানে গছৰ ডালত এই বান্দৰটোৱে বহি আছে. And see here the two cats. And they cannot divide equal parts of the cake. একে কেকটো মানে সমান ভাগ কৰিব নোৱাৰিলে সো এইটো ডাঙৰ আছে this one is bigger, this one is smaller. bigger মানে এইটো ডাঙৰ এইটো হল সৰু. Let us now listen to the story. Bonu and Runu were two cats. Bonu and Runu were two cats. Bonu আৰু Runu দুটা মেকুৰী. One day they found a piece of cake. One day মানে এদিনাখন day হিউতি মানে day মানে কাক বুজাইছে হিউতি মানে এই মেকুৰী দুজনীয়ে found মানে পাইছিল a piece of cake এডোখৰ কি কৈছিলে কেক they THEY হিউতে তাৰ মানে মেকুৰী দুজনীয়ে they tore it into two pieces. হিউতি কিলে এই কেকটো দুভাগ কৰিলে but one piece was bigger than the other. কিন্তু এডোখৰ কি হ'ল আনডোখৰতকৈ ডাঙৰ হৈ গ'ল তেনেহ'লে তো মান্তি নহ'ব সৰুটো কোনে খাব নিবিচাৰিব so সেইকাৰণে they went to গলু হিউতি তেতিয়া ক'ত গ'ল মেকুৰী দুজনে গলুৰ ওচৰলৈ গ'ল. The monkey for help. গলু কোন আছিলে এটা monkey আছিলে এটা বান্দৰী বান্দৰটো কি কাৰণে কৈছে help সহায়ৰ বাবে help মানে সহায়ৰ বাবে. He was sitting on the branch of a tree. এটা গছৰ ডালত বহি আছিল গছৰ ডালৰ ওপৰত বহি আছে. গলু said গলুৱে তেতিয়া কৈছিল don't worry তোমালোকে চিন্তা নকৰিবা I will make both the pieces equal. মই দুইটা ভাগেই সমান কৰি দিম তাৰ মানে এই কেকটোৰ সমান ভাগ কৰি দিম বুলি গলুৱে ক'লে. গলু took a bite from the bigger piece but this made the other piece bigger. গলু কি কৰিলে বাইট এডোখৰ খালে মানে ডাঙৰ যেটো পিস আছিল ডাঙৰ ডখৰৰ পৰা ইয়াৰ এক বাইট খাই দিলে এডোখৰ খাই দিলে তেতিয়া কি গল এটো আকৌ সৰু হৈ থাকিল আন ডখৰটো ডাঙৰ হৈ থাকিল তনি বেছি খাই দিলে. গলু went on eating to make both the pieces equal. গলু কি কৰিলে এদৰে এটো সমান কৰাৰ কাৰণে আনটো ডখৰ খাই থাকে আৰু হেতুক আকৌ ডাঙৰ হৈ গলে এটো খাই থাকে এনে খাই পুৰাই খাই দিলে. He finished eating the whole cake. সম্পূৰ্ণ হোল মানে সম্পূৰ্ণ কেকটো finished মানে শেষ কৰি পেলালে খাই Bonu and Ronu soon realized that they should have shared the cake among themselves and not asked for Golu's help. তেতিয়া বনু আৰু ৰণে বুজি পালে যে হিউতি নিজেই নিজৰ মাজত ভগাই ল'ব লাগিছিল গলুৰ সহায়ৰ বাবে যাব নালাগিছিল. Bonu and Ronu soon মানে অতি সোনকালে realized মানে বুজি পাইছিল realized
that কি বুজি পাইছিল যে should have shared the cake among themselves সিহঁতে নিজে নিজৰ মাজত ভাগ কৰি ল'ব লাগিছিলে and not ask for গলু's help আৰু গলুৰ সহায়ৰ বাবে যাব নালাগিছিল বা গলুৰ পৰা সহায় ল'ব নালাগিছিল Dear children, now you see in your book page number 15 you see here listen and answer শুনিব কৈছে আৰু আনসাৰ তোমালোকে কবা who were বনু and ৰুণু বনু আৰু ৰুণু কোন আছিল বাৰু তোমালোকে ভাবাচোন তোমালোকৰ নিশ্চয় মনত পৰিলে you just remember isn't it তোমালোকে মনত পৰিলে না বাৰু you see this বনু and ৰুণু তাৰ মানে কি আছিলে cats বনু and ৰুণু were cats বনু আৰু ৰুণু কি আছিলে মেকুৰী next one who found a piece of cake কোনে এডোখৰ কেক পাইছিল তোমালোকে হাদুটো শুনিলা তোমালোকে নিশ্চয় ধৰিব পাৰিছা কোনে পাইছিলে তোমালোকে আকৌ এবাৰ চাই লোৱা নহলে one day they found a piece of cake কোনে পাইছিলে বনু and ৰুণু তে কি লিখিবা বনু and ৰুণু found a piece of cake তাৰ মানে মেকুৰী দুজনীয়ে a piece of cake পাইছিলে মানে কেক ডখৰ পাইছিলে নহয়নে বাৰু next one who was গলু কোন আছিল বাৰু একদম ধৰিব পাৰিলে তোমালোকে বান্দৰটো হয়নে এই this one গলু তো কি লিখিবা গলু was a monkey monkey next one who ate the piece of cake এই কেক ডখৰ কোনে খাই পেলাইছিল বাৰু নিশ্চয় গলু তোমাৰ বান্দৰতে খাইছিলে গলু ate the piece of cake next one who do you like গলু বনু আৰু ৰুণু এতিয়া তোমালোকলৈ প্ৰশ্ন who do you like তোমালোকে গলু বনু আৰু ৰুণুৰ মাজত কাক পছন্দ কৰিছে বাৰু তোমালোকৰ বেছি ভাল লাগিছে বাৰু এই প্ৰশ্নটো তোমালোকৰ কাৰণে এৰিলো তোমালোকৰ নিজৰ চয়েস মতে লিখিবা কোনোবাই গলুক ভাল পাব পাৰে কোনোবাই বনুক বা কোনোবাই ৰুণুক তোমালোকে নিজে ভাবিছোন নিজৰ মতে লিখিবা who do you like তুমি কোনটো ভাল গলুক না বনুক না ৰুণুক গলু আছিল বান্দৰটো বনু আৰু ৰুণু হ'ল কেট মেকুৰী next one 6 why did গলু ate up the cake এটা কৈছে কিয় গলুৱে সম্পূৰ্ণ কেকটো খাই দিলে তাৰ মানে বনু আৰু ৰুণুৰ কি নাছিলে আত্মবিশ্বাস আছিল সেইটো মাজত বিশ্বাস ভাৱটো নাছিলে তেওঁলোকে নিজে ভগাই খাব পাৰিলেহেঁতেন সেইকাৰণে গলু আছিলে ক্লেভাৰ চালু আছিলে সেইকাৰণে খাই পেলালে now say এটা কোৱা now say yes or no মানে yes যদি শুদ্ধ হয় yes ক'ব লাগে আৰু ভুল হ'লে no there were two cats in the story এই সাধুটোত দুজনী বা দুটা মেকুৰী আছিল এইটো সঁচাই দুটা মেকুৰী আছিল বনু আৰু ৰুণু তো কি লিখিবা yes হয় next one the monkey divided the cake into 3 pieces বান্দৰটোৱে divided মানে ভগাইছিল the cake এই কেকটো into 3 pieces 3 ডোখৰ এইটো ভগোৱা নাই দুডোখৰতে ভগাইছিলে তেনে কি লিখিবা এইটো no no next one the two cats and the monkey were playing together বান্দৰটোৱে আৰু মেকুৰী দুটাই একেলগতে খেলিছিল খেলা নাই no the two cats could not eat the piece of cake এই বান্দৰ তাৰ মানে মেকুৰী দুটাই কেকটো
এডোখৰ খাব নাপালে তো হচাই তাৰমানে মংকিটোৱে খাই পেলাইছিলে এটা কি লিখিবা yes next one the monkey ate the whole piece of cake monkey কি কৰিলে সম্পূৰ্ণ কেকটো খাই পেলাইছিল হয় তে কি লিখিবা yes তাৰমানে বনু আৰু ৰণু মেগুটিটো আছিলে ফুল মানে বুৰবক সেইকাৰণে হেতি গলুৰ ওচৰত গৈছিল ভগাবৰ কাৰণে নহয় বাৰু next one let's learn some new words এতিয়া আমি কিছুমান নতুন শব্দ শিকো this one is tree এতিয়া হ'ব a tree এটা কি গছ tree t r w tree মানে গছ এটোৰ গছৰ কি ডাল a branch b r a n c h branch a branch গছৰ ডাল this one is monkey a monkey m o n k e y monkey বান্দৰ this one is a cat c a t cat মেকুৰী this one is a cake c a k e cake my dear viewers and learners thanks for watching my dear viewers and learners যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ হৈছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব এণ্ড ভিডিঅ' নটিফিকেশ্যন লগতে পাই যাব থ্যাংক ইউ সো মাচ